নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো। সাম্প্ৰতিক সময়ত খুব এটা উদ্বেগজনক বিষয় যুৱ প্ৰজন্মৰ উচ্ছৃংখলতা। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে ইতিমধ্যে খবৰ পাইছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বেলেগ ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে। সেই সম্পৰ্কে কথা পাতিবৰ কাৰণে মই আজি আহি উপস্থিত হৈছোহি দক্ষিণ যোৰহাটৰ এক অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় চিনামৰা জাতীয় বিদ্যালয়। আমাৰ লগত উপস্থিত আছে চিনামৰা জাতীয় বিদ্যালয়ৰ সঞ্চালক দিব্যজ্যোতি শৰ্মা ডাঙৰীয়া। আমি তেখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। ছাৰ, আপোনাক আমাৰ এই মঞ্চলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। নমস্কাৰ ছাৰ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে যিহেতুকে আপুনি আজি 20 বছৰ অতিক্ৰম কৰিছে অসমীয়া মাধ্যমৰ যোগেদি আপুনি মানৱ সম্পদ গঢ়াত ব্যস্ত হৈ আছে। বৰ্তমান পৰিৱেশ সময়ত যিখিনি আমি এই যুৱ উচ্ছৃংখলতা সম্পৰ্কে জানিব পাৰিছোঁ, আপোনাৰ পৰা মই এই সম্পৰ্কে অলপ জানিবলৈ বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে যে হয়, সাম্প্ৰতিক সময়ত এইটো বহুত চৰ্চিত হৈছে। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বাতৰিয়ে কাগজে পত্ৰই ব্যাপকভাৱে টিভিয়ে চিভিয়ে এটা মানে শীৰ্ষ বাতৰি হিচাপে স্থান পাইছে যে যুৱ শৃংখলতাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে। তো আচলতে ঘটনাটো এনেকুৱা যে গোটেই পৰিৱেশ পৰিস্থিতিয়ে সেইটো আচলতে মানে মই ভাবোঁ যে দাবীয়ে কৰিছে, দাবী অৰ্থত কৰিছে। আজিকালি কিছুমান বস্তু এনেকুৱা হৈছে যে বহু কথা ঘৰখনত শিকে, বহু কথা বিদ্যালয়ত শিকে আৰু বহু কথা পৰিৱেশৰ পৰা শিকে। ঘৰখন আৰু বিদ্যালয়ৰ পৰা যিমান কথা শিকে আজিকালি মানে বাহিৰৰ পৰা বেছি কথা শিকে। আমাৰ দিনত কি আছিলে, বাহিৰৰ পৰা বেছি কথা শিকা সাধনবিলাক কম আছিলে, কাৰণ আমাৰ দিনত এতিয়া ব্লেক এণ্ড হোৱাইট টিভি ওলাইছিলেহে। তো এতিয়া কিন্তু দেখিব যে টিভি বা মোবাইল ফোন, স্মাৰ্টফোন, এপল ফোনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ লেপটপ, বিভিন্ন মানে সাধনবিলাক আছে য'ৰ পৰা আপোনাৰ ইউটিউব, ফেচবুক, হোৱাটছআপ, ষ্টেটাছ, ৰিলছ এইবিলাকৰ পৰা বিভিন্ন বস্তু শিকিবলৈ পায়। আপুনি দেখিব সৰু ল'ৰা এটা 3 বছৰীয়া ল'ৰা ছোৱালী এটাই কি কৰে, সি পূৰা ৰিলছ চাই থাকে। ৰিলছ কিছুমান এডাল্টৰ কাৰণে বনোৱা কিছুমান ৰিলছো আজি 3 বছৰীয়া ল'ৰা ছোৱালীটোৱে দেখিবলৈ পায়। সিহঁতৰ লাহে লাহে উৎসুকতা বাঢ়ি যায়। সেইকাৰণে 6 বছৰ 7 বছৰ হোৱাৰ লগে লগে এটা ল'ৰা ছোৱালী এটা কি হৈ যায়, সেই ধৰণৰ বস্তুৰ প্ৰতি উৎসুকতা বাঢ়িব পাৰে। এডাল্টৰ যিবিলাক বস্তু সেইসকলৰ প্ৰতি উৎসুকতা বাঢ়ি যায়। এতিয়া ঘটনাটো হৈছে কি, সেইধৰণে গৈ গৈ লাহে 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 এটা পৰিৱেশ ৰচনা হৈছে আৰু সেই পৰিৱেশটোৰ পৰাই ভায়োলেণ্ট হৈ গৈছে ল'ৰা ছোৱালীবিলাক কিছুমান। কাৰণ আজিকালি আমাৰ দিনত কি আছিল, আমাৰ দিনত ড্ৰাগছৰ প্ৰকোপ নাছিল, আমাৰ দিনত ড্ৰাগছ পাবলৈ নাছিল। আজিকালি ড্ৰাগছৰ প্ৰকোপ বাঢ়িছে। আমাৰ দিনত ধৰক অন্যান্য কিছুমান নিচাজাতীয় দ্ৰব্য, ইমান মদৰ পোহাৰ নাছিল। আমাৰ দিনত মদৰ দোকান বুলি ক'বলৈ হ'লে একদম যোৰহাটত মানে গোটেই যোৰহাট জিলাৰ ভিতৰতে এঠাইতে মদ পায় বুলি আমি জানিছিলোঁ, মানে পিছত ডাঙৰ হলত কলেজ পাওঁতে যে দাচেন ক'ত পায়। কিন্তু এতিয়াতো বিদ্যালয়ৰ পৰা 100 মিটাৰ গ'লেই 100খন মানে দোকান ভৰি আছে, আপুনি য'ৰ পৰা তোৰ পৰা কিনিব পাৰে। তো সেইকাৰণে গোটেই পৰিৱেশটোৱে আচলতে এনেকুৱা ধৰণে গঢ়ি দিছে চৰকাৰখনে। আৰু তাৰ উপৰি কি হৈছে, সাম্প্ৰদায়িক বাতাবৰণ এটা সৃষ্টি হৈছে। সিও মানুহক কি কৰিছে, মানে মানসিকতাক ক্ষুদ্ৰ কৰাত, নেৰ' কৰাত সহায় কৰিছে। তো এই কথাটো হৈছে। তাৰপিছত আৰু এটা কথা কওঁ মই, যে আমাৰ দিনতো দেখিছিলোঁ যে কিছুমান মানুহে নৱপ্ৰজন্মক সদায় দুখ দি থাকে। আমাৰ দিনতো আমাৰ জ্যেষ্ঠসকলে নৱপ্ৰজন্মক দুখ দিছিলে আৰু আজিও আমি কি কৰিছোঁ, নৱপ্ৰজন্মক দুখ দিছোঁ। কিন্তু নৱপ্ৰজন্মৰ কাৰণে আমি কি কৰিছোঁ, আমি সেইসকলক ভালে থাকিবৰ কাৰণে আমি কি কৰিছোঁ, সেই কথাটো কিন্তু মানে আমি দায়িত্ব লৈছোঁ নে নাই তেওঁলোকৰ কাৰণে। এতিয়া ঘটনাটো হৈছে কি, বিদ্যালয়লৈ খাৰু পিন্ধি আহিব পৰা পৰিৱেশ এটা বিদ্যালয় এখনত কিয় থাকে? আজি বিদ্যালয় এখন, আমাৰ বিদ্যালয়তো খাৰু পিন্ধি আহিব পৰা পৰিৱেশ নাই। আৰু এখন বিদ্যালয়লৈ গুটকা আনিব পৰা পৰিৱেশ কিয় থাকে? এইটোতো নাই। তো তাৰোপৰি কি হয়, সেইবিলাক কথা হৈছে অভিভাৱকৰ ওপৰতো বহুত নিৰ্ভৰ কৰে। আজিকালি অভিভাৱকে ছাত্ৰ ছাত্ৰীজনক মাটিত থ'লে পৰুৱাই খাব, মূৰত থ'লে ওকণিয়ে খাব, এনেকুৱা এটা কৰে। তেওঁলোকে অকণো ৰ'দ লাগিবলৈ নিদিয়ে, বৰষুণ পৰিবলৈ নিদিয়ে, বা শিক্ষকে অকণো খং কৰিব নোৱাৰে, শাস্তি দিব নোৱাৰে, এনেকুৱা হয়। আজি কেইদিনমানৰ আগত 2টা উদাহৰণ মই ক'ম। আজি 2 মাহৰ আগত এটা ঘটনা ঘটিল যে 3য় শ্ৰেণীৰ এটা ল'ৰাই তেওঁৰ লগৰীয়া সহপাঠী এজনক বেঞ্চত মাৰি মূৰটো মানে কপালত ফালি দিলে। ফালি দিয়াৰ পিছত মই যেতিয়া কথাটো গম পালোঁ, মই গৈ পেলাই ক্লাছৰুমত সুধিলোঁ যে ঘটনাটো কি হৈছে। তেতিয়া ক'লে যে ই মানে খেলি থাকোঁতে মূৰটো মানে বেঞ্চত মাৰি দিলে। তো খেলি থাকোঁতে মাৰি দিয়া মানসিকতা এটা খুব আহি গ'ল। খেলি থাকোঁতেতো এনেকুৱা ধৰণৰ কথা। তেতিয়া সি কৈছে যে মোক সি এচাত মাৰিছিলে। তই এচাত মাৰিলে তাক মাৰি দিবি নেকি? তই শিক্ষককতো কমপ্লেইন কৰিব লাগে।
এতিয়া মই তেওঁক দুচাত দিলোঁ দুচাত দিয়াৰ পিছত মানে যিহেতু এইকাৰণে দিলোঁ যে তেওঁ এটা শিক্ষা হ'ব লাগিব বাকী ক্লাছটোৰো এটা শিক্ষা হ'ব লাগিব যে এই ধৰণৰ বেয়া কাম কৰিলে এটা শাস্তি পোৱা যায় যদি মই তেওঁক একো শাস্তি নিদিওঁ তেতিয়া ক্লাছৰুমটোত থকা 50জন ছাত্ৰ ছাত্ৰীয়ে কি শিক্ষা ল'ব মানে বেয়া কাম কৰিলেও একো শাস্তিয়ে নাই তো সেইকাৰণে মই তেওঁক দুচাত দিলোঁ দুচাত দিয়াৰ পিছত তেওঁক মই যিহেতু এজন বেলেগ ষ্টুডেণ্টে দুখ পাইছে তেওঁক ডাক্তৰৰ ওচৰলৈ নিব লাগিব তেওঁ গাৰ্জেন আহিব তেওঁ গাৰ্জেনে বা কি কয় ঠিক নাই সেইকাৰণে যিজন ছাত্ৰই অপৰাধটো কৰিলে সেই অপৰাধ কৰাৰ মই শিক্ষক গাৰ্জেনজনক ফোন কৰিলোঁ ফোন কৰাৰ পিছত তেওঁহে মোৰ ওপৰত জগজগাই উঠিছে আৰু তাৰপিছত অলপ দেৰি পিছত তেওঁ আহিলে আহি পেলাই মোৰ ল'ৰা আপুনি কিয় মাৰিব মই আপোনাৰ ল'ৰা ইমান আপোনাক মাৰিবলৈ মই ল'ৰা দিছোঁ নি এনেকুৱা কথা কৈ তেওঁ একদম সম্পূৰ্ণ টিচি বিচাৰি মোৰ ইয়াৰ পৰা মানে লৈ গুচি গ'ল ল'ৰাটো ময়ো খুব ৰাখিবলৈ যত্ন কৰা নাই কিন্তু লৈ গ'ল এতিয়া সেই ল'ৰাটোৱে কালিলৈ ডাঙৰ হৈ পেলাই কি শিক্ষা ল'ব যে বেয়া কাম কৰাৰ কাৰণে শিক্ষকে মোক কওঁতে মোক অভিভাৱকে মানে মোক বচাইছে তাৰমানে সি কালিলৈ আৰু বেয়া হ'ব ইনস্পিৰেশ্যন পাব দ্বিতীয় শ্ৰেণী এটা ল'ৰাই এটাক চিকুটি দিয়ে চিকুটি পেলাই তেজ উলিয়াই দিলে প্ৰথমতে কামুৰিলে বুলি ক'লে তাৰপিছত প্ৰিন্সিপাল মানে আমাৰ অধ্যক্ষ অমৰজ্যোতি শৰ্মাই গৈ সেই ল'ৰাটোক কি কৰিলেগৈ কেলেতো কৰিলে বুলি তাকো দুচাত দিলে দুচাত দিয়াৰ পিছত সেই ল'ৰাটোৰ দেউতাকে মোক অশ্লীল গালি পাৰিছে যে আপোনাৰ অধ্যক্ষক আপুনি কিয় শাস্তিমূলক ব্যৱস্থা লোৱা নাই মোৰ ল'ৰা মাৰিছে মই বোলো আপুনি মোৰ স্কুললৈ আহক আপুনি মোক ফোনত কৈ থাকিলে নহ'ব তেওঁ কিন্তু ফোনত অহা নাই তাৰপিছত দুদিনৰ পিছত গ'বলৈ গম পালোঁ এখন চৰকাৰী মাধ্যমৰ LP স্কুললৈ তেওঁ সন্তানটো লৈ গৈছে তো সেই ল'ৰাটোৱেনো কি শিকিব তো এই ধৰণে আচলতে আজিকালি অভিভাৱকসকলৰ পৰাও ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল বেয়া হৈছে সেইটো 100% খাটাং সেইকাৰণে আমাৰ দিনত কি আছিলে যদি শিক্ষকে মাৰিলে তেতিয়াহ'লে আমাৰ অভিভাৱকে আমাক আৰু দুচাত মাৰে তই বেয়া কাম কৰি পেলাই আহিছ সেইকাৰণে মাৰ খাইছ তো আমাৰ দিনত কি আছিলে আমাৰ দিনত বেয়া কাম কৰিব নোৱাৰাকৈ গাঁৱৰ মানুহে লক্ষ্য কৰিছিলে তই কলৈ যাওঁ তই কি কৰিছ তই ঘৰলৈ যা গধূলি হ'ল এনেকৈ কোৱা হৈছিলে আজিকালিতো এইবোৰ ক'ব নোৱাৰে ক'লে আপোনাৰ গাৰ্জেনে বেয়া পাব ষ্টুডেণ্টে মাৰিয়ে দিব তো এইকাৰণে গোটেই পৰিস্থিতিটো এনেকুৱা হৈছে যে এইখিনি ক্ষেত্ৰত অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষকৰ যিটো সমন্বয় সেই সমন্বয়টো আৰু অভিভাৱকে ছাত্ৰ ছাত্ৰীজনক কেনেকৈ টালি টালি ডাঙৰ দীঘল কৰিব লাগে তাৰ মানে সাইকোলজি নজনাৰ কাৰণেও এইবিলাক ঘটনা ঘটিবলৈ পাইছে আপুনি ইতিমধ্যে কৈছে মোৰ প্ৰশ্নটো আৰু আছিলে যে দ্বিতীয় প্ৰশ্ন যে যেনেকৈ আমাৰ আগৰ দিনত আপুনি ইতিমধ্যে উল্লেখ কৰি গৈছে যে যেনেকৈ আমি ছাৰ এজন আমাৰ শিক্ষাগুৰুক দেখিলে আমি চাইকেলৰ পৰা নামি দিওঁ বা আমি বিভিন্ন ধৰণে তেখেতক শ্ৰদ্ধা ভক্তি জনাওঁ আমি এইটো আমাৰ এজন শিক্ষকে আমি যেতিয়া গৈ থাকোঁ চাইকেলত গৈ আছোঁ ইফালৰ পৰা সন্মুখৰ পৰা শিক্ষকজন আহিছে যদিও মটৰ চাইকেলতো আহে আমি নামি দিওঁ ছাত্ৰীসকলে বিশেষকৈ ছাতি লৈ যায় ছাতি লৈ গৈ পেলাই ছাতিটো জপাই দিয়ে বা ছাতিটো তললৈ পেলাই দিয়ে তো এই ধৰণৰ কিছু সন্মান শ্ৰদ্ধা মানে আন্তৰিকতা শিক্ষকে মানে শিক্ষকজনে এই কামটো কৰিবলৈ নকয় কিন্তু আমি সেইটো স্বতঃস্ফূৰ্তভাৱে আমি সেই কামটো কৰিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালী আপোনাৰ চাইকেলৰ পৰা নানামে আন নালাগে বাটত ৰৈ থাকিলেও মাতি থৈ যাবলৈ টান তেওঁলোকৰ তো এই ধৰণৰ কিছুমান ঘটনা ঘটিছে ইয়াতে আমি তেতিয়াহ'লে ভাবিব পাৰোঁ নেকি যে ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল বা শিক্ষকসকলৰ মাজত আগৰ যিটো আন্তৰিকতা বা শ্ৰদ্ধা ভক্তি ভাৱ আছিলে এই বস্তুটো ক'ৰবাত কম হোৱা যেন নিচিনা আপোনাৰ অনুভৱ হয় নেকি মই 100% বুলি নহওঁ 5% মানুহেও যদি বেয়া হয় সমাজত বেয়া প্ৰভাৱ পৰে মই ভাবোঁ নাই 95% মানুহে ভাল মোৰ ইয়াত ধৰক 500 ছাত্ৰ ছাত্ৰী পঢ়ে থাকিব পাৰে কিন্তু সেইটো কাৰণে মই সকলো অভিভাৱকক বেয়া বুলি নকওঁ আৰু তেওঁলোকৰ মানে অভিভাৱকৰ এটা সঁচাকৈয়ে কৈছোঁ আজিকালি অভিভাৱক বৰ সচেতন হৈছে কিন্তু যিহেতু সন্তান এটা বা দুটা সেইকাৰণে কি হৈছে সন্তানক মাত্ৰাধিক মৰম কৰিছে সেইকাৰণে মোক ককাই শিকাইছিলে যে হাতীৰ খাৱনে খোৱাবা বাঘৰ চাৱনীয়ে চাবা তুমি এজন সন্তানক মৰম কৰিবা মানে একদম পুৰা হেৰিকে কিন্তু তেওঁ যেতিয়া বেয়া কাম কৰিব তুমি বাঘৰ চাৱনীয়ে তেওঁক চাব লাগিব এইটো কথা কৈছে এতিয়া আপুনি আপোনালোকৰ স্কুলতে বহু ক্ষেত্ৰত দেখিছোঁ যে আপোনালোকে মানৱ সম্পদ গঢ়িবৰ কাৰণে বহু ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি কৃষি কাৰ্যত তেওঁলোকক জড়িত কৰোৱা তাৰোপৰি আপোনালোকে শৰীৰ চৰ্চাৰ কাৰণে স্বাস্থ্য যাতে নিৰোগী কৰি ৰাখিব পাৰে এই গোটেই বস্তুখিনিয়ে কেনেকৈ ধৰণে ইয়াৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব বুলি ভাবে প্ৰথম কথাটো হৈছে কি এজন ব্যক্তি শিশু এটা কৰ্মমুখী হ'ব লাগিব কেৱল কৰ্মবিমুখ পাঠ্যপুথি জ্ঞান ল'বলৈ যদি তেওঁ ৰৈ থাকে তেতিয়াহ'লে সেই জ্ঞানে তেওঁক এজন প্ৰকৃত মানুহ কৰিব নোৱাৰিব কামৰ লগত যুক্ত হ'লে এজন কৃষকৰ মৰ্মবেদনা এজন শিশুৱে বুজি পাব কামৰ লগত যুক্ত হ'লে সেই কামৰ যিটো ফলাফল সেইটো তেওঁ উপলব্ধি কৰিব সেইকাৰণে আমি ধান খেতিৰ লগত ল'ৰা ছোৱালীক যুক্ত কৰোঁ আমি সেইকাৰণে বাম খেতিৰ লগত ল'ৰা ছোৱালীক যুক্ত কৰোঁ সাৰ মানে জৈৱিক সাৰ কেনেকৈ বনায় সেইবিলাক আমি শিকাওঁ বিদ্যালয়ত তো এইখিনিৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক সমাজৰ বিভিন্ন কৰ্মৰ লগত আমি যুক্ত কৰিব বিচাৰোঁ তাৰোপৰি প্ৰাতঃসভা যে আমি কৰোঁ প্ৰাতঃসভাত আমি প্ৰাৰ্থনা নিগুৱাওঁ তুমি চিত্ৰ বৃত্তিমূৰই হওক বা ব্ৰহ্মাদিকৰীয়ে হওক বা
বিভিন্ন ধৰণৰ প্ৰাৰ্থনা থাকে সেই প্ৰাৰ্থনাবিলাকতকৈ আমি ছাত্ৰ ছাত্ৰীসকলক নৈতিকতা প্ৰমূল্যবোধ আৰু শৃংখলাবোধ সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা এই কথাবিলাক আমি শিকাওঁ তো সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই ক্ষেত্ৰত মই ভাবোঁ আজি মই 23 বছৰ হৈছে বিদ্যালয় পৰিচালনা কৰা মই কৈছোঁ না 1-2% সমস্যা থাকিবই পৃথিৱীত ক'তো থকা নহয় কিন্তু মই আমাৰ অভিভাৱকসকলক লৈ মই গৰ্ব অনুভৱ কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ মই গৰ্ব অনুভৱ কৰোঁ তেনেকুৱা কোনো মানে সমস্যা মই আজিলৈকে মুখামুখি হোৱা নাই 2-এটা বাদ দি কেতিয়াবা মই থানাতো দিছে মোক পুলিচতো দিছে কিন্তু সেইটো এপাচি হাকত এটা জালুক কোনোবা এজন অভিভাৱকে নাজানি পেলাই মোক পুলিচত দি দিলে মোক পুলিচে আহি লৈ গ'ল ইয়াৰ পৰা লৈ যোৱাৰ পিছত সেইটো আকৌ অভিভাৱকে বা স্থানীয় ৰাইজৰ সহযোগত আকৌ কেছটো উঠাই লৈছে সেই ধৰণৰ কিছুমান ঘটনাও ঘটে কিন্তু সেইবিলাক ঘটনাই সমাজক ৰিফ্লেক্ট নকৰে সমাজত 95% মানুহে যিটো কৰে সেইটোৱে ৰিফ্লেক্ট কৰে কিন্তু মই তাৰপৰি আজি আপোনাৰ জৰিয়তে অভিভাৱকসকলক আহ্বান জনাম যে আপোনাৰ শিশুটো কেনেকৈ ভাল হ'ব কেনেকৈ শিশুটো ভৱিষ্যতৰ নাগৰিক হ'ব তাৰ কাৰণে শিশুটোক আপুনি কেৱল মই কৈছোঁ নহয় কেৱল মৰমেৰে মৰম কৰি কৰি তেওঁলোকক তেওঁ কি হ'ব মানে মৰমে খোৱা বুলি যে কয় তেওঁ মানে মৰমে নাকতি ছিঙিব তো এই ধৰণৰ কথাটো হৈছে কি বেছি মৰমে কিন্তু আপোনাৰ সন্তানটো বিপথে পৰিচালিত কৰাত সহায় কৰে আপোনাৰ সন্তানটোৱে কি খাইছে কলৈ গৈছে কাৰণ লগৰীয়াৰ আগত খেলিছে আপোনাৰ সন্তানটো গধূলি যদি দেৰিকৈ আহিছে কি হৈছে এই কথাবিলাক আপুনি সুধিব লাগিব আৰু সেইখিনি আপুনি শিক্ষক শিক্ষয়িত্ৰীৰ লগত মত বিনিময় কৰিব লাগিব শিক্ষক শিক্ষয়িত্ৰীয়েও তেওঁলোকক নৈতিক শিক্ষা দিব আপোনালোকেও দিব লাগিব আৰু অভিভাৱকসকলে নিজেও আচলতে নৈতিকতাৰ প্ৰমূল্যবোধৰ জ্ঞান থাকিব লাগিব শৃংখলাবোধৰ জ্ঞান থাকিব লাগিব সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা কাক কয় সেইখিনি জানিব লাগিব তেতিয়াহে আচলতে আপোনাৰ সন্তানটো মানুহ কৰি তুলিব পাৰিব আৰু তথাকথিত সমাজৰ এই উশৃংখল বাতাবৰণৰ পৰা আপুনি আপোনাৰ সন্তানটোক ভাল মানুহ হিচাপে গঢ়িব পাৰিব ধন্যবাদ ছাৰ আপুনি ব্যস্ততাৰ মাজত আমাক সময় দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰা আৰু লগতে আপুনি যি এই মানৱ সম্পদ গঢ়া কামত ব্যস্ত হৈ আছে অনাগত দিনত যাতে আৰু সুন্দৰকৈ মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ থাকিব পাৰে তাৰ কাৰণে আপোনাক আমি শুভেচ্ছা জনাইছোঁ আৰু আমি আজি আলোচনা ইমানতে অন্ত পেলাইছোঁ ধন্যবাদ